ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে নিশ্চয়কৈ ভাল। আপোনালোকৰ প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ আৰু উন্নতিৰে ভৰা হওক, প্ৰত্যেকটো ক্ষণ প্ৰাপ্তিৰ ক্ষণ হওক, তাৰ কামনাৰে আৰম্ভণি কৰিব লৈছোঁ বিশেষ ৰাশিফল, যি ৰাশিফলত কোৱা হ'ব 5টাকৈ ৰাশিৰ সৌভাগ্যৰ দৰ্জা খোল খাইছে। যি ৰাশিফল আপোনালোক মই দি থাকোঁ সময়ে সময়ে, যদিও বা কেতিয়াবা বিশেষ অসুবিধাৰ বাবেই কিছু ৰাশিফল দিয়াত কিছু বিলম্ব হয়, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। তথাপিতো জনাব বিচাৰিছোঁ, ভাগ্যৰ বিৰাট খেল হ'ব। সৌভাগ্যৰ পিনে আপোনাৰ ভাগ্যৰ চকৈ যাব বুলি কোৱা হৈছে। পোনপটীয়াকৈ 5 ৰাশিৰ ধন, অৰ্থ, টকা, বৈভৱ, যান বাহন, সা সম্পত্তি আদিৰ উন্নতিৰ যুগ প্ৰশস্ত হৈছে। বিশেষভাৱে নন্দোৎসৱ অৰ্থাৎ জন্মাষ্টমীৰ পৰাই সৌভাগ্যৰ দৰ্জা খোল খাইছে কোনো বিশেষ ৰাশিৰ। আৰু এই বিশেষ ৰাশিৰ কথাখিনি মই আপোনালোকক মোৰ প্ৰথমতেই জনাই ল'ব বিচাৰিছোঁ। আৰু যি বিশেষ জন্মাষ্টমী, এই জন্মাষ্টমীৰ পৰা 3টাকৈ মাহ সৌভাগ্যৰ পিনে অগ্ৰসৰ হৈছে বিশেষ কোনো ৰাশি, যি পোনপটীয়াকৈ ক'বলৈ গ'লে অচ্ছা দিন নিশ্চয়কৈ আহিব। আপোনালোকৰ অচ্ছে দিন আহি আছে। গতিকে এই বিশেষ যি সৌভাগ্যৰ সময়, সৰ্বাংগ সুন্দৰ সময়, আপোনালোকৰ উন্নতিৰ সময়, অগ্ৰগতিৰ সময়, এই অগ্ৰগতিৰ সময়ত আপোনালোকে বিশেষ কৰ্ম কৰি আপোনাৰ ইনকাম দুগুণ কৰিব পাৰে, আপোনালোকৰ উন্নতিৰ পথ প্ৰশস্ত কৰিব পাৰে। বিশেষ কিটিপ, বিশেষ উপায় মই আপোনালোকক ভিডিঅ'সমূহত দি থাকোঁ। সেয়া আপোনালোকে নিশ্চয়কৈ জানে, বা পূৰ্বৰ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব। বিশেষকৈ হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত, জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত ভিডিঅ'সমূহত আমি বিশেষ গুৰুত্ব প্ৰদান কৰোঁ। 27 আগষ্ট মংগলবাৰ বৃষ ৰাশিৰ পৰা চন্দ্ৰগ্ৰহ মিথুন ৰাশিত গমন কৰিছে আৰু সূৰ্যৰ পৰা দ্বাদশ ঘৰত অৱস্থান কৰিছে বুধ। ইয়াৰ বাবে পোনপটীয়াকৈ ৰাজযোগ প্ৰস্তুত হৈছে। এই ৰাজযোগে পোনপটীয়াকৈ ভাদ মাহত কৃষ্ণপক্ষৰ নৱমী তিথিৰ পৰাই বিশেষ যি নন্দোৎসৱ পালন কৰা হয় জন্মাষ্টমীৰ পিছদিনা, গজকেচৰি ৰাজযোগ আছিলে এই দিনাখন। আৰু বিশেষ এই ৰাজযোগে আপোনাৰ জীৱনত প্ৰভাৱ পেলাব, প্ৰভাৱান্বিত কৰিব আপোনাৰ প্ৰত্যেকটো ৰাশিক, আপোনাৰ ঘৰৰ প্ৰত্যেকগৰাকী পৰিয়ালক, প্ৰত্যেকগৰাকী সদস্যক, প্ৰত্যেকগৰাকী ব্যক্তিক। জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী বিশেষ 5টাকৈ ৰাশি সৌভাগ্যৰ ফল লাভ কৰিছে। বিশেষ সৌভাগ্যৰ ফল এওঁলোকে পাব। কৰ্মক্ষেত্ৰত অগ্ৰগতি দেখিব, এওঁলোকে উন্নতি দেখিব অৰ্থনৈতিক ক্ষেত্ৰত, আৰু হুৰকৈ টকা আহিব বুলি কোৱা হৈছে। যদিও বা ৰাতিৰ ভিতৰত কোনো কৰ'ৰপতি হ'ব বুলি মই ক'ব বিচৰা নাই। পোনপটীয়াকৈ এজন জ্যোতিষী হিচাপে আপোনালোকৰ ওচৰত ৰাশিফলসমূহ লৈ আহোঁ। এজন অসমীয়া ব্যক্তি হিচাপে, অসমীয়া জ্যোতিষী হিচাপে, হিন্দু সনাতন ধৰ্মী ব্যক্তি হিচাপে নিশ্চয়কৈ আপোনালোকৰ মাজৰ এজন বুলি আমাক সমৰ্থন জনাব পাৰে। আপোনালোকৰ ব্যক্তিগত সমস্যা, আপোনালোকৰ ব্যক্তিগত জন্মকুণ্ডলী চাবৰ বাবে যোগাযোগ কৰিব পাৰে। হোৱাটছএপত ডেছক্ৰিপশ্যনত যোগাযোগ নম্বৰ পাব, স্ক্ৰীণত যোগাযোগ নম্বৰ পাব। নিম্নতম খৰচৰ বিনিময়ত আপোনালোকে আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান ল'ব পাৰিব, জ্যোতিষীয় সমস্যাৰ সমাধান ল'ব পাৰিব। ক'ব ওলাইছোঁ বিশেষ সৌভাগ্যৱান ৰাশি, প্ৰথম সৌভাগ্যৱান ৰাশিৰ বিষয়ে। প্ৰথম সৌভাগ্যৱান ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ দিন পোনপটীয়াকৈ আহিছে। শুভ দিন আপোনালোকৰ আজিৰ পৰাই আৰম্ভণি হৈছে, আৰু আজিৰ পৰা 3টা মাহ পৰ্যন্ত আপোনালোকৰ সৌভাগ্য নিশ্চয়কৈ থাকিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অগ্ৰগতিৰ দিশ, সুখ সাহস বৃদ্ধি, পোনপটীয়াকৈ ধন অৰ্থ উপাৰ্জনৰ বিভিন্ন পন্থা আপোনালোকে পাব। সৎ পন্থাত আপোনালোকে অগ্ৰগতি কৰক, সৎ পথ আপোনালোকে বাছি লওক, আৰু সৎ পথ আপোনালোকে বাছি লওক, নিশ্চয়কৈ আপোনালোকৰ উন্নতি আহিব। যদি আপোনাৰ কোনো দ্ৰব্য সামগ্ৰী বা ধন অৰ্থ কিছু ক্ষেত্ৰত পাবৰ বাবে বাকী আছিল, সেই টকাখিনি
উভতাই পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইয়াৰ লগে লগে মন আনন্দিত হৈ থাকিব এইখিনি সময়ত। ব্যৱসায়ৰ লগত যিসকল ব্যক্তি জড়িত, ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ উন্নতি অগ্ৰগতিৰ দিশ প্ৰশস্ত হৈছে। জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী কোৱা হৈছে এইখিনি সময়ত বিনিয়োগৰ পৰা বিৰত থাকিব লাগে মকৰ ৰাশিৰ জাতক জাতিকাসকল। কৰ্মক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা উন্নতি দেখা গৈছে আৰু যিসকলে চাকৰি বিচাৰি হাবাথুৰি খাই আছিলে এইখিনি সময়ত আপোনালোকৰ যদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা, নিৰ্বাচনী পৰীক্ষা, ইণ্টাৰভিউ আপোনালোকে দিবলৈ যায় তেনেহ'লে আপোনালোকৰ সৌভাগ্য অহাৰ সম্ভাৱনা বেছি বুলি কোৱা হৈছে। শনি গ্ৰহৰ প্ৰতিকাৰ বাঞ্ছনীয় বুলি কোৱা হৈছে। শনি গ্ৰহৰ প্ৰতিকাৰে আপোনাক যথেষ্ট সম্ভাৱনা দিব পাৰে। বৃহস্পতি গ্ৰহৰ প্ৰতিকাৰে আপোনাক যথেষ্ট সম্ভাৱনা দিব পাৰে। ইণ্টাৰভিউৰ ক্ষেত্ৰত, যিকোনো বাছনি পৰীক্ষাৰ ক্ষেত্ৰত উন্নতি অগ্ৰগতি আনি দিব পাৰে বৃহস্পতি গ্ৰহৰ প্ৰতিকাৰে। আহিছোঁ দ্বিতীয়টো সৌভাগ্যৱান ৰাশিলৈ। দ্বিতীয় সৌভাগ্যৱান ৰাশি হিচাপে বিবেচিত বৃষভ ৰাশি অৰ্থাৎ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ অচ্ছে দিন, ভাল দিন আহিছে বুলি কোৱা হৈছে, শুভ দিন আহিছে বুলি কোৱা হৈছে, শুভ মুহূৰ্ত আহিছে বুলি কোৱা হৈছে। এই শুভ সময় আপোনালোকৰ প্ৰাপ্তিৰ সময়। শাৰীৰিক মানসিকভাৱে সুখী হ'ব পাৰিব বৃষ ৰাশিৰ জাতক জাতিকাসকল। ইয়াৰ লগতে স্বাস্থ্য সম্পৰ্কীয় কথাত ইতিবাচক খবৰ লাভ কৰিব পাৰিব। শিক্ষাৰ্থীসকলে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিলে সফলতা পোৱাৰ সম্ভাৱনা বৃদ্ধি হৈছে। ইয়াৰ লগে লগেই যদি বিনিয়োগ কৰিব বিচাৰে আপোনালোকে আপোনাৰ পক্ষত থাকিব বুলি কোৱা হৈছে। ব্যৱসায়ীসকলৰ পৰিকল্পনা, সুপৰিকল্পনাই আপোনাৰ নতুন ৰূপত বাস্তৱায়িত হ'ব। আপোনাৰ সপোন বাস্তৱায়িত হ'ব বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ। নতুন চাকৰি বিচাৰি থকা ব্যক্তিসকলৰ বাবেও মনৰ ইচ্ছা আকাংক্ষা পূৰ্ণ হ'ব বুলি কোৱা হৈছে। বৈবাহিক জীৱন সম্পৰ্কে কোৱা হৈছে যে যিসকলে অবিবাহিত তেওঁলোকৰ বাবে বৈবাহিক প্ৰস্তাৱ আহিব পাৰে। সম্ভাৱনা বৃদ্ধি পাইছে অৰ্থনৈতিক উন্নতিৰ। তৃতীয় সৌভাগ্যৱান ৰাশিলৈ আহিছোঁ। তুলা ৰাশি হৈছে তৃতীয় সৌভাগ্যৱান ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশেষ সুন্দৰ দিন, আপোনালোকৰ বাবে উপকাৰী দিন আহিছে। এই সময় সুন্দৰ সময়, এই সময় আপোনালোকৰ প্ৰাপ্তিৰ সময়, এই সময় সৌভাগ্যৰ সময়। এই সময়ত আপোনালোকে বিভিন্ন ধৰণৰ মান সন্মান, খ্যাতি, সম্পদ বৃদ্ধি আহিব। আপোনালোকৰ উন্নতি আহিব। অৰ্থনৈতিক ক্ষেত্ৰত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত যদি আপোনালোকে অৱতীৰ্ণ হয়, প্ৰতিযোগিতাত যদি অৱতীৰ্ণ হয়, আপুনি যদি খেলুৱৈ, আপুনি যদি এজন শিক্ষাৰ্থী, যিয়ে নহওক সৰ্বাংগ উন্নতি নিশ্চিত বুলি কোৱা হৈছে। বিশেষভাৱে জ্যোতিষৰ গণনা অনুযায়ী কোৱা হৈছে যে এইখিনি সময় আপোনালোকৰ বাবেই ক্ষমতাশালী হ'ব, শক্তিশালী হ'ব। উন্নতিৰ বাবেই ভাল ভাল কাম আপোনালোকে কৰিব পাৰে। সিংহ ৰাশি হৈছে চতুৰ্থ সৌভাগ্যৱান ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি অগ্ৰগতি পৰিপুষ্ট হ'ব আপোনাৰ জীৱন বুলি কোৱা হৈছে। আৰু বিশেষভাৱে আপোনালোকৰ বিশেষ আশীৰ্বাদ থাকিব বুলি কোৱা হৈছে। শুভ মংগলময় ফলাফল গ্ৰহৰ কৃপা দৃষ্টিত আপোনালোকৰ সৰ্বত্ৰে উন্নতিৰ দিশ প্ৰশস্ত হৈছে। সেয়া অৰ্থনৈতিক দিশ হওক, শিক্ষাৰ্থীসকলৰ বাবে শৈক্ষিক দিশ হওক বা ব্যৱসায়ীসকলৰ বাবে ব্যৱসায়িক দিশ হওক, সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধি, চাকৰি লাভৰ যোগ দেখা গৈছে। পোনপটীয়াকৈ দাম্পত্য জীৱন, পাৰিবাৰিক জীৱন ভাল হ'ব বুলি কোৱা হৈছে। প্ৰেমত শুভ ফলাফল লাভ কৰিব। আহিছোঁ পঞ্চম তথা অন্তিম সৌভাগ্যৱান ৰাশি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আপোনালোকৰ বাবে শুভ দিন, শুভ সময়, মংগলময় সময় আপোনালোকৰ বাবে সমাগত হৈছে। আৰু এই বিশেষ সময়ত আপোনালোকৰ উন্নতি অগ্ৰগতি প্ৰশস্ত হ'ব বুলি কোৱা হৈছে। চাকৰি বিচাৰি যদি আপুনি আছিলে, এই সময়ত বিভিন্ন ধৰণৰ নিয়োগ জনিত আপোনালোকে পৰীক্ষা দিব পাৰে। প্ৰতিযোগিতামূলক বাছনি পৰীক্ষা আপোনালোকে দিব পাৰে। আপোনাৰ পক্ষত থাকিব বুলি কোৱা হৈছে। ৰিজাল্ট ভাল হোৱাৰ সম্ভাৱনা বেছি বুলি কোৱা হৈছে। বৃহস্পতি গ্ৰহৰ প্ৰতিকাৰ কৰি ল'ব, নিশ্চয়কৈ ভাল ফলাফল আহিব। শিক্ষাৰ্থীসকলে ভাল ফলাফল দেখুৱাব পাৰিব। এইখিনি সময়ত উন্নতি অগ্ৰগতিৰে ভৰা আপোনালোকৰ এই বিশেষ সময়সীমা পোৱা গৈছে আৰু পোনপটীয়াকৈ 3 মাহ পৰ্যন্ত ভাল ফলাফল আপোনালোকে লাভ কৰিব পাৰিব। উন্নতি অগ্ৰগতিৰে ভৰা হ'ব এই বিশেষ সময়। এই শুভ সময়ত ব্যৱসায়ীসকলৰ বাবে খুব লাভৰ হ'ব। পৰিকল্পনা বাস্তৱায়িত হ'ব বুলি কোৱা হৈছে। আপোনালোকৰ বিভিন্ন পৰিকল্পনা বাস্তৱায়িত হ'ব। সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ
বাতাবৰণ বিৰাজিত হ'ব। সকলোৰে সৰ্বাংগ সুন্দৰ হওক প্ৰত্যেকটো ক্ষণ তাৰ কামনাৰে সামৰিছোঁ। বিশেষ ৰাশিফল ধন্যবাদ।